চিফ গেষ্ট তেখেতৰ আলহাজ খাদিমুল ইছলাম তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। অভিজিৎ চৌধুৰী দাদা তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাৰ কাৰণে অনুৰোধ জনাইছোঁ। সভাপতিৰ লগতে ছ'চিয়েল ৱাৰ্কাৰ ছ'চিয়েল এক্টিভিষ্ট মহিতুল ইছলাম তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাৰ কাৰণে অনুৰোধ জনাইছোঁ। वेलकम टू आवर वर्षा भास्कर ब्लॉग चैनल और आज एक विशेष ठाईत उपस्थित आसो और एटू होइसे आमार एकदम यूनिवर्सलर अपोजिटत आमार चिरांग जिलार पुलिस पॉइंटर एकदम निचेई काखत एखन नतुन दुकान आमार सपागुरी रोडत दैट इज नन अदर देन AI सल्यूशन दैट मीन्स की होय की नहय इखन এখন মোবাইল ৰিপেয়াৰিং শপ আৰু ফৰ द फर्स्ट टाइम आमार जी सकल आईफोनर बा एंड्रॉइडर आमार रिपेयरिंगर कारणे आमी गुवाहाटीলৈকে যাব লগা হয় বা যিখিনি আমাৰ ৰিপেয়াৰিংৰ বস্তু আমি টুলস বা অৰিজিনাল টুলস আমি ইয়াতে নাপাওঁ সেইখিনি ফৰ द फर्स्ट टाइम আমাৰ বঙাইগাঁও আৰু আমাৰ we can say that our lower Assamot for the first time opening hoise aru eikhon amar ei process loi agbari ahise eikhon repairing shop owner none other than Zahirul Islam Damoria mor hoite logot uposthit ase teor mukhor pora ami hunte bisari je eikhon okoman details of how and why eikhon repairing shop apuni khulise yate কথা হল মই 2009 পৰা কাম কৰি আছো মোৰ দোকান এটা সালাকাটি আছে তাৰ পিছত ইয়াৰ পৰা বঙাইগাঁৱৰ পৰা মেক্সিমাম কাস্টমাৰ মোৰ সালাকাটি লৈকে যায় গৈ পেলাই তাতে মোৰ মোবাইল ফোন বনাই লৈ আহে আৰু তাৰ পিছত মই ধীৰে ধীৰে ভাবিলো যে অলপ বঙাইগাঁৱতে বাস বঙাইগাঁৱৰ ওচৰে পাজৰে যদি এখন যদি হাই টেকনিক্যাল ৰিপেয়াৰিং শপ যদি খোলা হয় নিশ্চয় কাস্টমাৰ খিনিক অলপ হাবাতৰি খাব লগা নহব সেই বুলি আজি আমি ইয়াতে সাপাগুৰিত এখন বিশেষকৈ আইফোন স্পেশালিষ্ট আমি এখন দোকান খুলিলো ইয়াতে খাস কৰি আইফোন রিপেয়ার হব আর এন্ড্রয়েডর ম্যাক্সিমাম সার্ভিস আপনারা ইয়াতে পাই যাব কমপ্লিট সার্ভিস পাই যাব আপনি নামটো দিছে AI দ্যাট মিন্স আর্টিফিশিয়াল ইন্টেলিজেন্স না এন্ড্রয়েড আর আইফোন লগতে আর্টিফিশিয়াল ইন্টেলিজেন্স পৰবাৰি কাৰণ এতিয়া তো গোটেইখিনি AI হয় 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 নামটোৰ লগতে এই বস্তুখিনি যাতে আৰু উঠি যাও নিশ্চয় আৰু আমাৰ ইয়াতে যিখিনি টেকনলজি আজি এড হৈ আছে আৰু অনাগত দিনত আৰু টেকনলজিৰ লগত মানে নিউ টেকনলজিৰ লগত আমি নিজকে আপগ্ৰেড কৰি থাকিম কাস্টমাৰে নতুন টেকনলজিৰ লগতে ফেসিলিটিবোৰ পাই থাকিব So thank you so much এইখিনি আপুনি ইমান ধুনীয়াকৈ বুজাই দিছে আৰু এইখিনি আমি আপোনালোকক গোটেইখিনি কন্টেক্ট ডিটেইলছ হওক আৰু আমাৰ লোকেশ্যনখিনি আমাৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাম আৰু এই ভিডিঅ' চাই আহাবোৰৰ বাবে আপুনি কি ডিছকাউণ্ট দিব কওকচোন নিশ্চয়কৈ যে আপোনালোকৰ ভিডিঅ' চাই পেলাই কোনোবাই যদি আহে ইয়াতে আমি ফাৰ্ষ্ট টাইম আমি সাৰ্ভিস ফ্ৰী লম সাৰ্ভিস ফ্ৰী দিম আমাৰ মেকিং চাৰ্জেছ যেটো থাকিব মেকিং চাৰ্জেছটো আমি ফ্ৰী অনলি পাৰ্টছৰ দাম ৰাখি পেলাই আপোনালোকৰ ভিডিঅ' চাই পেলাই কোনোবাই যদি আহে আমাক যদি জনায় নিশ্চয়কৈ আমি ফাৰ্ষ্ট টাইম আমি তেখেতক আমাৰ মেকিং চাৰ্জ যেটো আছে এই মেকিং চাৰ্জটো আমি নলগাওঁ থ্যাংক ইউ সো মাচ আৰু বহুত ভাল লাগিছে একচুয়ালি আমাৰ নিজৰ ঠাইত এই নতুনকৈ প্ৰতিষ্ঠা হৈছে এই ধুনীয়া এখন দোকানখন আৰু এইখিনি সময়ত আমাৰ লগত উপস্থিত আছে আজিৰ আমাৰ চিফ গেষ্ট হিচাপে মানে ইমান ভাল লাগিছে যে আমি বেলেগ চিফ গেষ্ট আমাক কিয় দৰকাৰ হয় য'ত আমাৰ নিজৰ ঘৰৰ নিজৰ দেউতা থাকে দেউতা আমাৰ মাজত উপস্থিত আছে আমি তেওঁৰ লগত অকণমান কথা পাতো মানে ককা আমাৰ লগত ককা উপস্থিত আছে কেনেকুৱা লাগিছে আপোনাৰ পুত্ৰ ইমান ধুনীয়াকৈ এখন দোকান ওপেনিং কৰিছে অকণমান কৈ দিয়ক আমাৰ ভিডিঅ' নমস্কাৰ মই ঘৰ বাছগাঁও মোৰ নাম খাদিমুল ইছলাম
মই এককালত শিক্ষক আছিলোঁ, এতিয়া ৰিটায়াৰ হৈছোঁ, অৱসৰপ্ৰাপ্ত শিক্ষক। মোৰ ল'ৰা 5জনৰ ভিতৰত এই আটাইতকৈ সৰু। যেতিয়া হাইস্কুলত হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে সেই সময়ত তাক মই এটা ছাজেশ্যন দিলোঁ যে MA BA পাছ কৰি কি কৰিবা, তাতকৈ তুমি যদি টেকনলজিকেল বা কিবা এটা ইণ্টাৰনেটৰ বা নেটৱৰ্কৰ কিবা কাম যদি পোৱা এইখিনি সুবিধা হয়। তাক মই পঠাই দিলোঁ গুৱাহাটী যাই পেলাই খবৰটো লৈ আহিল। তাৰপিছত ইয়াৰ পিছতে এই 1.5 বছৰমান তাতে কাম কৰি শিকি আহিল। শিকি অহাৰ পাছত প্ৰেক্টিকেলি শিকাৰ কাৰণে বাছুগাঁৱতো কিছু মানুহৰ লোকেল মানুহৰ ওচৰত কিছু প্ৰেক্টিকেল শিকিছে, শিকি চালাকাৰীৰ দোকান দিছিল। এতিয়া চালাকাৰীৰ দোকানটো চলি থকা অৱস্থাতে আকৌ মোক ক'লে যে বাবা মই চালাকাৰী এই চাপাগুৰি দোকান খুলিব খুজিছোঁ বঙাইগাঁও। বেছ ভাল কথা কৰা, কিন্তু হাই টেকনলজি কৰিবলৈ গ'লে বহুত টকা পইচাৰ প্ৰয়োজন হয়। গতিকে তোমালোকে যিমানখিনি পাৰা সেইখিনি কৰা, ইয়াতকৈ আৰু ডাঙৰ আৰু কি কৰিবা। সৰু জেগাটো সৰু নহয়, বঙাইগাঁও এসময়ত গুৱাহাটীৰ নিচিনাই হ'বগৈ। গতিকে এই ক্ষেত্ৰত এই এটা বাৰিহেন এখন টাউন চাপাগুৰি আৰু বঙাইগাঁও এক হৈ গ'ল। এতিয়া বঙাইগাঁও টাউনেই টাউন চিটি অহা নাই, টাউন হিচাপে আছে। যি ধৰক ইয়াত এটা টেকনিচিয়ান ইয়াত আহি উপস্থিত আছে, আপোনালোকৰ মাজত আহিছে, যাতে আপোনালোকৰ মৰম চেনেহ পাই সি আৰু তপনভাৱে আগবাঢ়ি যাব পাৰে। আপোনালোক আজি এই দোকানখনৰ উদ্বোধনত কষ্ট কৰি আপোনালোকে ইয়াত আহি পেলাই যি আমাক এটা উৎসাহ প্ৰদান কৰিছে, ল'ৰাটোক যে উৎসাহ দিছে, ইয়াৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। বহুত ভাল লাগিছে, আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। আৰু আপোনাৰ আশীৰ্বাদে আপোনাৰ পুত্ৰক ইমান আগুৱাই লৈ গৈছে। আপুনি কেনেকুৱা ভাল লগা কথা ন, ইমান ডাঙৰ বহুত ভাল লাগিছে। আৰু এইখিনিতে আমাৰ অনাৰ তেওঁৰ বহুত বহুত কংগ্ৰেছ জ্ঞাপন কৰিছো। আমাৰ যাতে বঙাইগাঁৱৰ মানুহে এই ভিডিঅ' চাই আহক আৰু ইয়াতে কাপ কৰক ধুনীয়াকৈ, যোনটো বস্তু আমাৰ দূৰত নাযায়, আমাৰ নিচেই কাষত হৈ আছে, সেই বস্তু আহি ইয়াতে উপভোগ কৰক, তাৰে কামনা কৰিছো। আৰু বহুত বহুত কংগ্ৰেচুলেশ্যন আৰু ৱেল উইচেছ থাকিল তোমালৈ। আৰু যাতে এই শ্বপখন যায় আৰু ডাঙৰ হওক, আপোনাৰ দেউতাৰ কোৱাৰ নিচিনা এইখিনি জেগাৰ পৰা আৰম্ভ হৈছে, যাতে আমি এটা ডাঙৰ এৰিয়া কভাৰ কৰিব পাৰোঁ আৰু নেক্সট পৰৱৰ্তী টাইমত যাতে আমি আৰু ডাঙৰকৈ চেলিব্ৰেট কৰিব পাৰোঁ তাৰে কামনা কৰিছোঁ। থেংক ইউ ভেৰি মাছ, ধন্যবাদ। এখনকে দুজন